কিছুমান মানুহে কয় যে ভোৰ ৰাতিপুৱা 4 বজাত উঠি কিনে পঢ়িলে টপাৰ হয় বা সফল ছাত্ৰ হয় আৰু কিছুমানে কয় যে যদি তুমি ৰাতি দেৰিলৈকে পঢ়া তেনেহলে তুমি সাকসেসফুল হ'ব পাৰিবা বা টপাৰ হ'ব পাৰিবা কিন্তু কোনটোত যাম আমি হেল্ল' বন্ধু বান্ধৱীসকল মই আশাবুল তোমালোকক স্বাগতম জনাইছো ফুল স্কিল পইণ্ট ইউটিউব চেনেল লৈ এই চেনেলটো যদি তুমি এছএছএলসি বা এইচএছ বা যিকোনো কম্পিটিটিভ এক্সাম বা বোৰ্ড এক্সামৰ কাৰণে তৈয়াৰী কৰি আছা তেনেহলে এই চেনেলটো তোমাৰ কাৰণে আজিৰ ভিডিঅ'টো শেষলৈকে চাবা কাৰণ আজিৰ ভিডিঅ'ত এনেকুৱা বস্তু কম যিবোৰ তোমাৰ মনৰ লগত তোমাৰ শৰীৰৰ লগত যিবোৰ মানে সময়টো সুইটেবল সময়টো হ'ব আৰু সেইটো টাইম পাৰফেক্ট টাইম সেইটো বাছনি কৰিব লাগিব তুমি যি টাইমত পঢ়ি আছা সেইটো ভুল হ'ব পাৰে কাৰণ তুমি যেতিয়া পঢ়া শুনা কৰিবা তেতিয়া তোমাৰ প্ৰব্লেম আহি যায় তেতিয়া তোমাৰ ব্ৰেইনটো সুস্থ নাথাকে বা তোমাৰ মূৰটো ঘূৰাই থাকে আৰু বহুত প্ৰব্লেমেটিক সৃষ্টি হয় তো সেইকাৰণে সুইটেবল সময় বাছনি কৰা বহুত ইম্পৰ্টেণ্ট এইটো মৰ্নিঙত হ'ব পাৰে বা নাইটত হ'ব পাৰে যিকোনো সময় তো প্ৰথমত আহোঁ যে মৰ্নিঙত অৰ্থাৎ ৰাতিপুৱাৰ সুবিধা আৰু অসুবিধাবোৰ জানি লওঁ তাৰপিছত ৰাতি যেতিয়া কোনোবাই পঢ়ে বা তুমি যদি পঢ়া তেনেহ'লে তোমাৰ কাৰণে কি কি সুবিধা থাকিব আৰু অসুবিধা থাকিব সেইবোৰ আলোচনা কৰিম তো ৰাতিপুৱা যেতিয়া উঠিবা তেতিয়া তোমাৰ কি কি সুবিধা থাকিব সুবিধাটো তুমি জানা কাৰণ প্ৰথমটো সুবিধা হ'ল তোমাৰ মগজুটো ভাল থাকিব আৰু তোমাৰ ফ'কাছটো ভাল হ'ব পঢ়িবলৈ 2 নম্বৰটো হ'ল নইজ কম থাকে সকলোৰে টোপনি মানে সাৰ পোৱা নাই এতিয়াও তুমি পঢ়া শুনা শেষ কৰি দিব পাৰা ৰাতিপুৱাই কেনেকুৱা লাগিব কনফিডেন্সটো ৰাতিপুৱাই মানে বাঢ়ি যাব বহুত গুণে বাঢ়ি যাব তেতিয়া তোমাৰ গোটেই দিনটো ভাল যোৱাৰ সম্ভাৱনা থাকে তো সেইকাৰণে ফ'কাছটো ভাল থাকে তাৰপিছত তুমি কঠিন ছাবজেক্টবোৰ ৰাতিপুৱা যদি পঢ়া তেনেহ'লে তুমি বহুত ভালকৈ ইফেক্টিভলি কৰিব পাৰা কাৰণ কোনো ডিষ্ট্ৰাকশ্যন নাথাকে তুমি ছায়েন্স হ'ব পাৰে পঢ়িব পাৰা বা মেথ হ'ব পাৰে বা ইংলিছ হ'ব পাৰে যিকোনো হ'ব পাৰে যদি তুমি ছায়েন্সৰ ষ্টুডেণ্ট হোৱা ফিজিক্স কেমেষ্ট্ৰি এড কৰিব পাৰা ৰাতিপুৱাৰ অসুবিধাবোৰ হ'ল সকলোৱে ৰাতিপুৱা উঠিব নোৱাৰে কিছুমানে বেছি ৰাতিলৈকে পঢ়ে তো সেইকাৰণে যেতিয়া ৰাতিপুৱা উঠে তেওঁৰ মগজুটো ভাল নাথাকে টোপনি ক্লিয়াৰ নহয় তেতিয়া কিন্তু তেওঁৰ ফ'কাছটো ভাল নাথাকিব গোটেই দিনটো বেয়া যাব সেইকাৰণে তুমি ৰাতিপুৱা উঠিবলৈ চেষ্টাও নকৰিবা আৰু অট'মেটিকেলি যিটো হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগে তাৰপিছত কিছুমানৰ ঘৰত যেনেকুৱা গাঁৱলীয়া ঘৰত বেছি কাম থাকে ৰাতিপুৱা ডিষ্টাৰ্ব হয় তো পঢ়া নহয় তো সেইকাৰণে ৰাতিপুৱা সকলোৰ কাৰণে চুটেবল নহয় ৰাতিত পঢ়িলে কিছুমান সুবিধা থাকে আৰু কিছুমান সুবিধাৰ ভিতৰত তোমাৰ ফ্ৰেণ্ডছৰ লগত আড্ডা মাৰা একেবাৰে বন্ধ হৈ যায় ৰাতি কাৰণ সকলোৱে টোপনি আহে বা কিছুমানে পঢ়াত বিজি হয় বা বেলেগ কামত যায় তুমি যেতিয়া ৰুমত আহিবা তেতিয়া তোমাক কোনেও ডিষ্ট্ৰাক্ট নকৰে আৰু তোমাৰ খোৱা বোৱা সকলো কমপ্লিট এতিয়া তোমাৰ পঢ়া সময় আৰু চাৰিওফালে শান্ত পৰিৱেশ এতিয়া তুমি ৰিভিশ্যন কৰিবা প্লানিং কৰিবা বহুত সময় পোৱা যদি তুমি 1-2লৈকে পঢ়া তেনেহ'লে বহুত সময় পোৱা আৰু এইটো তোমাৰ কাৰণে ভাল হয় কিছুমানৰ ব্ৰেইনটো এক্টিভ হয় ৰাতিপুৱা মানে তেওঁলোকে দেৰিকৈ উঠে আৰু তেওঁলোকৰ ব্ৰেইনটো এক্টিভ হয় ৰাতিত আৰু তেওঁলোকে সকলো কাম ৰাতিত কৰে এইটো সকলোৰে কাৰণে বেলেগ বেলেগ হয় ৰাতিত পঢ়িলে কিছুমান অসুবিধাও থাকে আৰু সেইটো হ'ল যদি তুমি খোৱা বোৱা কৰিছা এতিয়া অলপমান ৰিলছ স্ক্ৰল কৰিবলৈ বহিছা যে তুমি গমেই নোপোৱা যে 3 ঘণ্টা 4 ঘণ্টা কেতিয়া গ'ল অ'পেন কৰি চাবা যে 1টা বাজিছে ৰাতি কেনেকুৱা লাগিব পঢ়াটো নহ'ল কিন্তু তোমাৰতো এনে গোটেই ৰাতিটো গ'ল কিন্তু ৰাতিপুৱা তুমি টোপনি জোৰ জুলুমভাৱে মানে উঠিলে তাৰপিছত ক্লাছত যাই টোপনি আহিলা এইটো ডিছএডভান্টেজ তোমাৰ কাৰণে কাৰণ ৰাতিত পঢ়িলে ভালকৈ পঢ়িব লাগিব মোবাইল ডিষ্ট্ৰাক্ট একেবাৰে মানে এইটো ছাইড কৰি থ'ব লাগিব আৰু এটা হ'ল তুমি যদি দীৰ্ঘদিন মানে বহুত দিনলৈকে মানে ৰাতিত পঢ়া দিনত মানে নপঢ়া বা ৰাতিপুৱা সোনকালে নুঠা খোৱা বোৱা ভালকৈ নকৰা মোবাইল ডিষ্ট্ৰাক্ট তোমাক বেছি ক্ষতি কৰিব তো এইটো তোমাক লং টাইমলৈকে প্ৰভাৱ পেলায় তোমাৰ স্বাস্থ্যৰ প্ৰতি প্ৰভাৱ পেলায় কাৰণ তোমাৰ শাৰীৰিক তোমাৰ যিটো শৰীৰ আছে সেইটো তোমাক ভাল নাথাকিব লং টাইমলৈকে তো এইকাৰণে এক্সামৰ আগত তুমি নাইট ষ্টাডি কৰিব পাৰা সকলো ঠিক আছে ৰাতি ঠিক আছে ৰাতিপুৱা ঠিক আছে যাৰ কাৰণে যিটো ভাল সেইটো ঠিক আছে কিন্তু চায়েন্সে কি কয় চায়েন্সে কয় যে তোমাৰ ব্ৰেইন তোমাৰ বডিটো এটা ৰিদম এটা পাৰফেক্ট টাইম থাকে যিটো তোমাৰ বডিটো ভাল কাম কৰে কিছুমানৰ ৰাতি কিছুমানৰ ৰাতিপুৱা কিছুমানৰ গোটেই দিনটো ভাল কাম কৰে এইটো হ'ল তোমাৰ বডিৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে তুমি যেতিয়া কমফৰ্টেবল হ'বা তোমাক যেতিয়া ভাল লাগিব পঢ়িবলৈ তেতিয়া তুমি বহুত পঢ়িবা বহুত ভালকৈ পঢ়িবা এতিয়া মোৰ উপদেশটো কি হ'ব তোমাৰ কাৰণে এইটো উপদেশ দিম যে তুমি ৰাতিপুৱা যিটো তোমাৰ ভাল লাগে তোমাক ৰাতিপুৱা উঠি ভাল লাগে তোমাৰ ব্ৰেইনটো এক্টিভ থাকে কিছুমানৰ ৰাতি ভাল লাগে তো এইটোৰ ওপৰত নিৰ্ভৰ কৰি তুমি নিজৰ পাৰ্চনেলিটি মেইনটেইন কৰি তুমি নিজৰ টাইমটো ছেট কৰা আৰু এইটো বস্তু ধ্যান ৰাখিব লাগিব 4টা বস্তু ধ্যান ৰাখিব লাগিব প্ৰথমটো হ'ল ৰেগুলাৰ ষ্টাডি কৰিব লাগিব তাৰ লগে লগে মাৰ্ক এনেকৈ আহে ৰেগুলাৰ ষ্টাডি কৰাৰ বাবে মোবাইল ডিষ্ট্ৰাকশ্যন কম কৰাৰ বাবে কনসিষ্টেন্সি কৰাৰ বাবে আৰু ৰিভিজন কৰাৰ বাবে এই 4টা বস্তু
যদি তুমি মানা তেনেহ'লে তোমাৰ মাৰ্ক আনিবলৈ কোনেও ধৰি ৰাখিব নোৱাৰে। তোমাৰ মাৰ্ক আহিবই, তুমি টপ কৰিবাই, তোমাৰ ভাল ৰেজাল্ট হ'বই। তো মেটাৰ নকৰে তুমি কেতিয়া কৰিছা, মেটাৰ কৰে যে তুমি কেনেকৈ কৰিছা, কিমান ভালকৈ কৰিছা, এইটো হয়। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, বহুত ভাল লাগিছে, কাৰণ এনেকুৱা পৰিৱেশত আহি ভিডিঅ' শ্বুট কৰিবলৈ পাইছোঁ। মোৰ কেমেৰামেন আহিছে, থেংক ইউ কেমেৰামেন। তো বাই বাই, হেভ এ নাইচ ডে।